নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙলৈ পুনৰ আপোনালোকক স্বাগতম বন্ধুসকল আমি ইয়াৰ আগৰ ভিডিঅ'লৈকে আমি ডাইৰেক্ট স্মল ফ্ৰেম আৰু বিগ ফ্ৰেমৰ সহায়ত কেনেকৈ অংকবিলাক সমাধান কৰিব পাৰি তাৰ ওপৰত অধ্যয়ন কৰিলোঁ নহয়নে বাৰু ডাইৰেক্ট হ'ল এবাকাছৰ প্ৰথমটো ফৰ্মুলা স্মল ফ্ৰেম হৈছে দ্বিতীয়টো ফৰ্মুলা আৰু বিগ ফ্ৰেম হৈছে তৃতীয়টো ফৰ্মুলা হয়নে এতিয়া যিবোৰ প্ৰশ্ন আমি ডাইৰেক্ট সমাধান কৰিব নোৱাৰোঁ সেইবোৰ আমি স্মল ফ্ৰেমৰ সহায়ত সমাধান কৰোঁ আৰু যিবোৰ প্ৰশ্ন আমি ডাইৰেক্ট বা স্মল ফ্ৰেমৰ সহায়ত বা দুইটা কোনো এটা ব্যৱহাৰ কৰি পেলাই যিবিলাক সমাধান কৰিব নোৱাৰোঁ সেইবিলাক আমি বিগ ফ্ৰেমৰ সহায়ত সমাধান কৰোঁ হয়নে বাৰু কিন্তু আমি এতিয়া এনে কিছুমান প্ৰশ্ন পাম যিবোৰ আমি ডাইৰেক্ট স্মল ফ্ৰেম বা বিগ ফ্ৰেম এই তিনিটা ফৰ্মুলাৰ সহায়ত সমাধান কৰিব নোৱাৰিম তেতিয়া আমি কি কৰিম সেইবোৰ প্ৰশ্ন সমাধান কৰিবলৈ আমি আজি এটা নতুন ফৰ্মুলা শিকিম এই ফৰ্মুলাটো হৈছে এবাকাছৰ চতুৰ্থটো ফৰ্মুলা এই ফৰ্মুলাটোৰ নাম হৈছে মিক্স ফ্ৰেম বা কম্বিনেশ্যন আমি এই মিক্স ফ্ৰেম বা কম্বিনেশ্যন ফৰ্মুলাটো কেতিয়া ব্যৱহাৰ কৰিম আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিম তেতিয়া যেতিয়া কোনো এটা অংক আমি ডাইৰেক্ট বা স্মল ফ্ৰেমৰ সহায়ত বা বিগ ফ্ৰেমৰ সহায়ত যেতিয়া অংকটো আমি সমাধান কৰিব নোৱাৰিম তেতিয়াই আমি এই মিক্স ফ্ৰেম বা কম্বিনেশ্যন ফৰ্মুলাটো ব্যৱহাৰ কৰিম এতিয়া হওক আমি এটা সৰু উদাহৰণ লওঁ স্ক্ৰীনত মন কৰক এটা অংক এটা আছে চাওক স্ক্ৰীনত 5 + 9 হয়নে এই প্ৰশ্নটো আমি ডাইৰেক্ট বা স্মল ফ্ৰেম বা বিগ ফ্ৰেমৰ সহায়ত সমাধান কৰিব পাৰিমনে বাৰু আহকচোন চাওঁ 5 ওপৰৰ কাৰণে কি হ'ব আপাৰ বিট নামি আহিব হয় আৰু আমাক ইয়াত লাগে +9 +9 ডাইৰেক্ট নহয় স্মল ফ্ৰেমৰ ব্যৱহাৰ ইয়াত নহয় আৰু বিগ ফ্ৰেমৰ যদি ব্যৱহাৰ কৰিবলৈ যোৱা যায় বিগ ফ্ৰেমৰ সূত্ৰ মতে কি হ'ব লাগে +9 কাৰণে -1 হ'ব লাগে আৰু 10 * +10 হ'ব লাগে হয়নে কিন্তু ইয়াত হেতুও নহয় এতিয়া এই অংকটো আমি কেনেধৰণৰ সমাধান কৰিম তাৰমানে এই অংকটো আমি স্মল ফ্ৰেম বিগ ফ্ৰেম বা ডাইৰেক্ট কোনো ফালৰ পৰাই এই অংকটো আমি সমাধান কৰিব নোৱাৰোঁ তেতিয়াহ'লে এই অংকটো আমি কেনেকৈ সমাধান কৰিম এই অংকটো সমাধান কৰিবৰ কাৰণে সেয়ে আমি এতিয়া আমাৰ এই চতুৰ্থটো যিটো ফৰ্মুলা মিক্স ফ্ৰেম বা কম্বিনেশ্যন ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিব লাগিব মনত ৰাখিব এবাকাছত 5ৰ লগত 5তকৈ যেতিয়া ডাঙৰ সংখ্যা 6 7 8 আৰু 9 যদি যোগ কৰিব লগা হয় তেতিয়াহ'লে সেই অংকটো আমি ডাইৰেক্ট হওক বা স্মল ফ্ৰেম হওক বা বিগ ফ্ৰেম হওক এই তিনিটা ফৰ্মুলাৰ কোনো এটা ফৰ্মুলা ব্যৱহাৰ কৰি আমি সমাধান কৰিব নোৱাৰোঁ বুজি পাইছেনে আকৌ কৈছোঁ যদি 5ৰ লগত 5তকৈ ডাঙৰ সংখ্যা যেনে ধৰি লওক 6 হওক 7 হওক 8 হওক বা 9 হওক এই তেনেকুৱা ধৰণৰ যদি সংখ্যা আমি যোগ কৰিব লগা হয় আমি তেতিয়া সেই সংখ্যাটো ডাইৰেক্ট বা স্মল ফ্ৰেম ব্যৱহাৰ কৰি বা বিগ ফ্ৰেম ব্যৱহাৰ কৰি আমি যোগ কৰিব নোৱাৰোঁ তেনেবোৰ অংক সমাধান কৰিবৰ কাৰণেই আমি যিটো নতুনকৈ ফৰ্মুলা পাইছোঁ মিক্স ফ্ৰেম বা কম্বিনেশ্যন ফৰ্মুলা এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব লাগিব এতিয়া বৰ্ডলৈ মন কৰক বৰ্ডৰ এখন চাৰ্ট আছে চাওক চাৰ্টখন মন কৰকচোন যেতিয়া আমি +9 মানে 9 যোগ কৰিব লগা হ'ব তেতিয়া আমি কি কৰিব লাগিব এইখিনি হ'ল মিক্স ফ্ৰেম বা কম্বিনেশ্যনৰ ফৰ্মুলা এই ফৰ্মুলাখিনি ব্যৱহাৰ কৰিয়ে আমি মিক্স ফ্ৰেমৰ অংকবিলাক আমি সমাধান কৰিব লাগিব এতিয়া বৰ্ডত কি আছে চাওকচোন যদি আমি 9 যোগ কৰিব লগা হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব তেতিয়া আমি কৰিব লাগিব 10 * +10 1 * -5 আৰু +4 বুজি পাইছেনে তাৰমানে আমি কৰিব লাগিব কি যদি 9 যোগ কৰিব লগা হয় তেতিয়াহ'লে +10 কৰিব লাগিব 10 এটা বিট উঠি যাব আৰু 1 -5 হ'ব মানে আপাৰ বিট উঠি যাব আৰু লগতে +4 হ'ব মানে তলৰ 4টা বিট উঠি আহিব ঠিক তেনেকৈ
যদি -9 কৰিব লগা হয় তেতিয়া আমি কি কৰিব লাগিব -9 কৰিবৰ কাৰণে আমি টেনছডত -10 কৰিম 100ত +5 কৰিম আৰু ইফালে -4 কৰিম ঠিক আছে বুজি পাইছেনে বাৰু ঠিক তেনেকৈ যদি +8 কৰিব লগা হয় তাৰমানে যদি আমি 8 যোগ কৰিব লগা হয় তেতিয়া আমি কি কৰিব লাগিব তেতিয়া আমি কৰিব লাগিব কি টেনছডত +10 কৰিব লাগিব মানে এটা বিট উঠাব লাগিব আৰু 100ত -5 কৰিব লাগিব আৰু লগতে +3 কৰিব লাগিব আৰু ঠিক তেনেকৈ যদি -8 কৰিব লগা হয় তেতিয়া আমি কি কৰিব লাগিব টেনছডত -10 কৰিব লাগিব আৰু 100ত +5 আৰু -3 কৰিব লাগিব ঠিক তেনেকৈ যদি আমি +7 কৰিব লগা হয় তেতিয়া আমি কি কৰিব লাগিব টেনছডত +10 কৰিব লাগিব মানে এটা বিট উঠাব লাগিব আৰু 100ত -5 কৰিব লাগিব মানে আপাৰ বিটছ আমি উঠাই দিব লাগিব আৰু +2 কৰিব লাগিব মানে লোৱাৰ বিটছ দুটা আমি উঠাব লাগিব হল যদি আমি -7 কৰিব লগা হয় তেতিয়া কি কৰিব লাগিব টেনছডত +10 কৰিব লাগিব আৰু 100ত +5 আৰু -2 কৰিব লাগিব ঠিক তেনেকৈ যদি +6 কৰিব লগা হয় তেতিয়া আমি কি কৰিব লাগিব তেতিয়া আমি টেনছডত +10 কৰিব লাগিব 100ত -5 কৰিব লাগিব আৰু +1 কৰিব লাগিব ঠিক তেনেকৈ যদি -6 কৰিব লগা হয় তেতিয়া কি কৰিব লাগিব টেনছডত -10 কৰিব লাগিব আৰু 100ত +5 আৰু -1 কৰিব লাগিব ঠিক আছে বুজি পাইছেনে এই চাৰ্টখন বোৰ্ডত অংকন কৰি দিব আৰু ছাত্ৰ ছাত্ৰীক এখন মুখস্থ কৰিব লাগিব কিন্তু এইখিনি এটা কথা কওঁ এই চাৰ্টখন সকলো ছাত্ৰ ছাত্ৰীয়ে বৰ সহজতে মনত ৰাখিব নোৱাৰে বিশেষকৈ 10 বছৰৰ বয়সৰ ওপৰৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এখন চাৰ্ট এনেকৈ মনত ৰাখিব পাৰিব কিন্তু 10 বছৰতকৈ কমৰ তলৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এই চাৰ্টখন তেনেকৈ মনত ৰাখিব অলপ কঠিন হ'ব সেয়ে তেনে ছাত্ৰ ছাত্ৰীৰ বাবে আমি এটা বেলেগ এটা কাহিনী ব্যৱস্থা কৰিছোঁ ইয়াৰ পিছৰ ভিডিঅ'টোত আমি সেই কাহিনীটো বহলাই আলোচনা কৰিম আৰু সেই কাহিনীটোৰ জৰিয়তে আপোনালোকে ছাত্ৰ ছাত্ৰীক অতি সহজতে এই ফৰ্মুলাটো মনত ৰখাব পাৰিব এই ভিডিঅ'টোত আমি মাত্ৰ মিক্স ফিন কি আৰু মানে মিক্স ফিন বা কম্বিনেশ্যন কি আৰু তাৰ সূত্ৰটো কি হ'ব তাৰ ওপৰত আমি এটা থুলমূল এটা ধাৰণা দিবলৈ চেষ্টা কৰিম আমি ইয়াৰ পিছৰ ভিডিঅ'টোত ইয়াৰ ওপৰত আমি বহলাই আলোচনা কৰিম আৰু ইয়াৰ কাৰণে আমি এটা কাহিনী যিটো তৈয়াৰ কৰিছোঁ সেই কাহিনীটো বহলাই আলোচনা কৰি কেনেকৈ ছাত্ৰ ছাত্ৰীক সহজতে ইয়াক মনত ৰখাব পৰা যাব তাৰ উপায় আপোনালোকৰ লগত আমি আলোচনা কৰিম ঠিক আছে মাত্ৰ এই ভিডিঅ'টোত যিখন চাৰ্ট দিয়া হৈ আছে এই চাৰ্টখন বোৰ্ডত অংকন কৰি দিব আৰু ছাত্ৰ ছাত্ৰীক এই চাৰ্টখন মুখস্থ কৰিবলৈ দিব এইটো হ'ল আমাৰ এবাকাছৰ চতুৰ্থটো ফৰ্মুলা আমাৰ প্ৰথম ফৰ্মুলা আছিলে ডাইৰেক্ট দ্বিতীয় ফৰ্মুলা আছিল স্মল ফ্ৰেন তৃতীয় ফৰ্মুলা আছিল বিগ ফ্ৰেন আৰু এতিয়া আমি যিটো ফৰ্মুলা নতুনকৈ শিকিম এইটো হ'ল মিক্স ফ্ৰেন বা কম্বিনেশ্যন বুজি পাইছেনে বাৰু আহক আমি ইয়াৰ পিছৰ ভিডিঅ'টোত এই মিক্স ফ্ৰেনৰ ওপৰত বহলাই আলোচনা কৰিম আৰু আমি যিটো কাহিনীৰ হেৰি কৰিছোঁ সেই কাহিনীটো আমি আপোনালোকক বহলাই শিকাম আৰু ছাত্ৰ ছাত্ৰীকো আপোনালোকে সেই কাহিনীটোৰ মতে মিক্স ফ্ৰেন আৰু কম্বিনেশ্যনৰ ফৰ্মুলাটো ধুনীয়াকৈ বুজাই শিকাব পাৰিব ঠিক আছে ধন্যবাদ